মোৰ নাম শ্ৰী অম্লানজ্যোতি ডেকা, এডিঅ' গেৰুৱা চাৰ্কেল। আজি জাপিয়াত আমি উপস্থিত হৈছোঁহি খেত বচাও অভিযানৰ মিটিঙৰ কাৰণে। ইয়াত আমাৰ লগতে কি বুলি কয় অঞ্চলৰ প্ৰায় 80ৰ পৰা 100জন লোক আছে। তাৰ লগতে আমাৰ পঞ্চায়তৰ সভাপতি, বিভিন্ন ধৰণৰ মেম্বাৰ, গোটেইখিনি গাঁও প্ৰধানকে ধৰি সকলোখিনি আহিল। কেৱল খেত বচাও অভিযান বুলি নহয়, নেচাৰেল ফাৰ্মিঙৰ মেইনলি খেত বচাও অভিযান নেচাৰেল ফাৰ্মিঙৰ ওপৰত ফ'কাছড হয়। তাৰ উপৰিও আমি PM কিষাণ, KCC লোন, ফাৰ্মাৰ ৰিচাৰ্জ যে কিয় দৰকাৰ, গোটেইখিনিৰ ওপৰতে আমি এখন ভালদৰে সভা পাতিলোঁ। সেইখিনি আছে। ইয়াৰ পৰা কি সুবিধা লাভ কৰিব? হয়, বা সুবিধা মানে খেত বচাও অভিযানটো কিয় পাতিব লগা হৈছে, আমাৰ চেণ্ট্ৰেল মিনিষ্ট্ৰীৰ পৰা অহা অৰ্ডাৰ মতে যে যিহেতু অত্যাধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ হৈ আছে আমাৰ খেতি পথাৰত, তাৰ পৰা আমি কেনেদৰে নেচাৰেল ফাৰ্মিঙৰ প্ৰতি আমাৰ ফাৰ্মাৰসকলক মানে তেওঁৰ নেচাৰেল ফাৰ্মিঙৰ কথা অৱগত কৰিব পাৰোঁ আৰু তেওঁলোকক কেনেদৰে আমি তাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ, সেইবাবে আমি এখন মানে মিটিং ৰখা গৈছে। তেওঁলোকক বিশেষকৈ মই কৈছোঁ যে যদি 5 বিঘা মাটি আছে, তাত আপোনালোকে নিজৰ কাৰণে যদি 2 বিঘা মাটিও খেতি কৰে, এটলিষ্ট সেইখিনিত আপোনালোকে নেচাৰেল ফাৰ্মিঙৰ জৰিয়তে নিজৰ কাৰণে আৰু নিজৰ পৰিয়ালক যাতে ভালদৰে আপোনালোকে মানে সুস্থ খাদ্য আমি মানে প্ৰদান কৰিব পাৰোঁ, তাৰ ওপৰতে আমি এখন আজি মিটিং ৰাখিছিলোঁ। গাঁও প্ৰধান অঞ্চলবিলাকত বিভিন্ন ধৰণৰ খেতিয়কবিলাক আছে, হয়, বিভিন্ন উদ্ভিদবিলাক তেখেতসকলে খেতি কৰে। হয়, হয়। আচলতে চৰকাৰৰ ফালৰ পৰা সেই তেখেতসকলে বীজ পোৱাত বহুত অসুবিধাৰ সৃষ্টি হয়। হয়। কি ক'ব আপুনি? বৰ্তমান মই চাকৰি জইন কৰা প্ৰায় 3 মাহ সময় পাৰ হৈছে। এতিয়ালৈকে যিমানবোৰ আপোনালোকে নিজে আছে, যিখিনি চৰকাৰৰ পৰা আমালৈ চিড আহিছিল বা যিখিনি ধৰণৰ সা সামগ্ৰী আছে, মই সকলোকে মাতি পেলাই বা সকলো গাঁও প্ৰধানকৰ লগতে আলোচনা কৰি পেলাই আমাৰ যিখিনি এগ্ৰিকালচাৰ এছিষ্টেণ্ট আছিল তেওঁলোকৰ নিজৰ এৰিয়াত সমানৰূপে ডিষ্ট্ৰিবিউশ্যন কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু যিহেতু আমাৰ গাঁৱৰ মানুহখিনিয়ে কৈছে যে আৰু অলপ দৰকাৰ, এই কথাবোৰ আমি আগলৈ পঠাম আৰু আমি বিচাৰোঁ যে চৰকাৰে যিহেতু আমাৰ কথা শুনিব আৰু মেইনলি ফাৰ্মাৰৰ কথা শুনি আৰু মানে বেছিকৈ বা তেওঁলোকৰ কাৰণে বিধান, বীজ হৈ গ'ল বা বিভিন্ন ধৰণৰ স্প্ৰে মেচিনৰ পৰা ধৰি ফেচিলিটিখিনি যিখিনি তেওঁলোকে বিচাৰিছে, আমি যাতে তেওঁলোকক দিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।